সকলোকে নমস্কাৰ জনাইছোঁ মই এটা মিনি ব্লগৰ পৰা সকলোৱেতো ভাবি আছিলে না মোৰ শাহুমাৰ হঠাৎ কি হ'ল আৰু আমি হঠাৎ গুৱাহাটী যাব লগা হ'ল হয় সেইদিনা আছিলে মঙ্গলবাৰ আৰু ৩ তাৰিখ মা অকমান উশাহ লোৱাত কষ্ট হোৱা দেখি দেউৰ আৰু বৌয়ে নগাঁৱত দেখালে নগাঁৱৰ পৰা আকৌ জিএমচি লিখি দিলে হঠাৎ আমি যাব লগা হ'ল কিয়নো মনটো বেয়া লাগিছিলে নিজে চকুৰে চাইলে বোলে ভাল লাগিব এয়া ওলাই গৈ মই কাজিৰঙাতে অকমান ভিডিঅ' কৰিছিলোঁ ভিডিঅ' কৰিবলৈ যেটো মন নাছিলে তথাপিও যি এটা দুটা ক্লিপ আছে 4 দিনৰ আপোনালোকলৈ আগবঢ়ালোঁ গৈ আমি সোণাপুৰ পালোঁ বেটিক নগাঁৱতে নমাই দিলোঁ বাহঁতৰ ঘৰৰ ওচৰত আৰু মিষ্টাৰ মই ডিব্ৰুগড় পৰা ৰাতিপুৱা 7:30 ডিব্ৰুগড় উঠিছোঁ একে ৰাতি 8টা বজাত জিএমচি পাইছোঁগৈ সেইখিনি সোণাপুৰ জুবিনদাক সেৱা কৰি ল'লোঁ আৰু নিজৰ মনৰ কথাখিনি ক'লোঁ তাৰপিছত গৈ মা ওচৰ পালংগৈ এয়া মাৰ মানে ইছাত বিচাত ভৰি এবাৰ ভৰিটো পিটিকি দে এবাৰ কঁকালটো তেনেকুৱা ধৰণৰ তথাপি বহুতখিনি ভাল হৈছে আমি 3 দিনৰ পাছতহে গৈ পাইছোঁ মানে 3 দিন মা জিএমচিত আছিলে বৌ আছে দেউৰ আছে আৰু খুৰাৰ ল'ৰা এটা আছিলে তাৰপিছত মই গৈ পালংগৈ সেয়া আকৌ নেক্সট ডে মানে বুধবাৰ মঙ্গলবাৰ পৰা আছোঁ আমি যিহেতু সদায় ভিডিঅ' কৰাটো সম্ভৱ নহয় আৰু মায়ো যিহেতু অকমান টান পায় ভিডিঅ' বা কেমেৰা আগত যেটো মায়ে ড্ৰেছটো চেঞ্জ হৈছে মানে চাদৰ মেখেলাৰ বাবে মেক্সি পিন্ধাবলগীয়া হ'ল সেইকাৰণে মায়ে অকমান টানেই পায় যেটো মঙ্গলবাৰে গ'লো বাটত যেটো বহুত ধূলি সেইকাৰণে ৰাতিপুৱা চেম্পু আৰু ফণি কিনি লৈছোঁ আৰু আমাৰ দুজনী মুখত অকণমান পোহৰ বা হাঁহি দেখিছে কিয়নো মা অকণমান মানে প্ৰথমতকৈ ভাল হৈছে তাৰপিছত আকৌ গৰম পানী দৰকাৰ হ'ল বুলি কোৱাত গৰম পানী ল'লোঁ আৰু আমি দুইজনীয়ে বোলো চাহ একাপ খাই লওঁ চাহ একাপ খাবলৈ লৈছিলোঁ এয়া তাত খুব ভালেই লাগিল থাকি এনেকুৱা বহুত বেয়া নহয় আৰু খুব ধুনীয়াকৈ শুশ্ৰূষা কৰিছে ডক্টৰ নাৰ্ছসকলে মুঠতে কাম প্ৰতিটো টেষ্ট দিছে বা বহুত টেষ্ট কৰিছে মাৰ কিন্তু কামবোৰ অকণমান লেহেমীয়া হয় কিয়নো বহুত মানুহ হাজাৰ মানুহ সেইকাৰণে কামবোৰ অকণমান লেহেমীয়া হয় তথাপিও কিন্তু খুব ধুনীয়াকৈ তেওঁলোকে চোৱা চিতা কৰিছে ব্যৱহাৰ পাতিও ভালেই লাগিলে বাৰু তাৰপিছত এয়া ৰাতি সেইদিনা আকৌ ডাঙৰগৰাকী ঘৰলৈ গ'ল যিহেতু তাই 3 দিন হৈ গ'ল তাই অকলে থকা দেউৰটো আছিলে দেউৰটোক ৰখালোঁ যিহেতু আমি জিএমচি প্ৰথম গৈছোঁ বা মিষ্টাৰো প্ৰথম গৈছে তাক ৰখালোঁ তাক মা ওচৰত থৈ আহি আমি দুইজন গৰম পানী নিবলৈ আহিলোঁ আৰু অকণ কিবা এটা খাই লওঁ বুলি ওলাই আহিলোঁ যিহেতু মেডিকেলৰ ভিতৰত খাবলৈ অকণমান টান লাগে কিন্তু খুব ধুনীয়া পৰিৱেশ চাফ চিকুণ আচলতে লেতেৰা কৰা আমাৰ মানুহবিলাকেহে সঁচা কথাটো ক'বই লাগিব এনে কিন্তু 3 বাৰ মুছে এদিনত তাৰপিছত নেক্সট ডে ৰাতিপুৱা মা অকণমান ভাল পাইছে আৰু সকলোৱে সুধি আছিলে মা কি হৈছে মা আচলতে অকণমান হাৰ্টৰ প্ৰব্লেম হৈছে বাকী মা ডায়েবেটিছ পেচেণ্ট আৰু হাই প্ৰেছাৰৰ থাইৰয়ড এনেকুৱা আগৰ ধৰণৰ প্ৰব্লেম আছিলে সেইকাৰণে বেছি অসুবিধা হৈ গ'ল উশাহ নিশাহ লোৱাত তথাপি অকণমান ভাল হৈছে বহুত বেছি ভালো হোৱা নাইকিয়া যিহেতু মা 65ৰ ওপৰ হৈ গ'ল এজটো সেইকাৰণে যিমানখিনি ডক্টৰে কৰিব পাৰে আৰু কৰি মেলি আমাক ডিচাৰ্জ দিলে শুক্ৰবাৰে এয়া গোটেই বেগ চেক ৰেডি কৰি এওঁলোকে এম্বুলেন্স ঠিক কৰিছে মিষ্টাৰ আৰু দেউৰটো লাগি আছে বাহিৰত ইফালে মাকে উলিয়াই আনিছে তথাপিও মা যে এনেকৈ আহিব পাৰিছে আমাৰ কাৰণে সেইটো বহুত ভাগ্যৱান কাৰণ মাক নিউটা এম্বুলেন্সতে নিছিলে আৰু যেহেতু আমি গুৱাহাটীৰ পৰা নগাঁও দূৰ হয় সেইকাৰণে মাকো আমি এম্বুলেন্সতে আনিছোঁ যাতে মা অকণমান সুবিধা পায় আৰু ভালকৈ আহিব পাৰে যাওঁতে যিহেতু সোণাপুৰ মানে বাছৰ পৰাই গৈ গৈছিলোঁ জুবিনদাক যে মাক সুস্থ কৰিবা আৰু এয়া আহি মায়েও এম্বুলেন্সৰ পৰাই শুই চাইছে দেউৰটো মা ওচৰত থৈ মিষ্টাৰ আৰু মই আহিলোঁ ধূপ জ্বলালোঁ সেয়া কৰিলোঁ আৰু মনৰ আশা যে পূৰণ হ'ল যে মাক অকণমান সুস্থ কৰি যদি ঘৰলৈ আনিব পাৰোঁ তোমাৰ ওচৰত এপাক নিশ্চয় সোমাই যাম আৰু তুমি ভাল কৰিবা তোমাৰ ওপৰত আশা আছে বুলি তেনেকৈ আমি ঘৰ সোমালোঁ